গুৱাহাটী মহানগৰীখন সৰ্বাংগীন সুন্দৰ কৰাৰ বাবে ইতিমধ্যে চৰকাৰে কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিছে। সামন্তলকৈ বা কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু গুৱাহাটী মহানগৰীৰ যি কৃত্ৰিম বান সেই কৃত্ৰিম বান ৰোধ কৰাৰ কাৰণে কেইবাটাও আঁচনি হাতত লৈছে। কিন্তু সেই আঁচনিসমূহ কিমান সফল ৰূপায়ণ হৈছে সেয়া কিন্তু এতিয়াও সাধাৰণ ৰাইজে ধৰিব পৰা নাই। কিয়নো এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ যি পাত্ৰকুৰি 6 মাইল সংযোগী যি VIP পথত, আৰু এই VIP পথৰ মই দৃশ্য দেখুৱাইছোঁ যে গুৱাহাটী মহানগৰীত এজাক বৰষুণ যোৱাৰ পিছতে কৃত্ৰিম বানৰ সৃষ্টি হোৱাটো কোনো অস্বাভাৱিক কথা নহয়। গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ উপপথ কিন্তু বানপানীৰে কৃত্ৰিম বানেৰে উপচি পৰে, বুৰি থাকে। আৰু কিন্তু আজি যদি মই কওঁ, আজি প্ৰায় যোৱা বিগত প্ৰায় 7-8 দিন আগত বৰষুণ আহিছিল, তাৰপিছত মহানগৰীৰ বিভিন্ন স্থান বানত বুৰ গৈছিল। কিন্তু মহানগৰীৰ যি VIP ৰোডৰ যি 6 মাইল পাত্ৰকুৰি সংযোগী যি ৰাজপথ আছে, সেই ৰাজপথৰ কিন্তু কিছু অংশ এতিয়াও এনেদৰে কিন্তু কৃত্ৰিম বানত বুৰ গৈছে। আৰু যিটো মূল পথৰ যদি আমি কথা কওঁ, মূল পথটো কৃত্ৰিম বানৰ বাবে কেইবাটাও স্থানত ভাঙি গৈছে। আৰু তাৰ কাৰণে যিসমূহ ইয়াতে যান বাহন অহা যোৱা কৰে দুৰ্দশাগ্ৰস্ত হৈছে, কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে এই পথৰ দুৰৱস্থাৰ বাবে। স্থানীয় একাংশ লোক আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। কিয়নো মই কৈছোঁৱে যে এইটো এটা VIP পথ বুলি কৈছে, বা 6 মাইল পাত্ৰকুৰি সংযোগী পথৰ মাজত এনেদৰে প্ৰায় 7-8 দিন ধৰি কৃত্ৰিম মানে বুৰ গৈ আছে। বিভাগীয় কৰ্তৃপক্ষ আছে, এটা মূল পথ এনেদৰে ভিতৰুৱা পথ নহয়, এটা মূল পথত এনেদৰে এতিয়াও বহুখিনি পানী বৰষুণৰ পানীয়ে আবদ্ধ হৈ আছে। কি ক'ব? এইটোতো 10 মিনিট পানী দিলে ভৰ্তি হৈ যায়। 7-8 দিন হৈ গ'ল, 7 দিন হৈ গ'ল, পানীটো যাব কাৰণে ৰাস্তা নাই। নালা চাফা কৰিছে, নালাৰ ওপৰত এতিয়া পানী ভৰ্তি হৈ আছে। যাব কোনফালৰ পৰা? ৰাস্তা ঘাটটো ভাঙিয়ে গ'ল। আৰু সেয়া এতিয়া কেনেকুৱা ধৰণৰ অসুবিধা হৈছে মানুহখিনিৰ? বহুত অসুবিধা হৈছে। এই ওপৰতে পেট্ৰল পাম্পেদি ওপৰতে যাব লগা হৈছে, মানে ফুটপাথেদি যাব লগা হৈছে। কিছুমানে অলপ পানী হ'লেতো এই ৰং চাইডেদি যায়, তাতে এক্সিডেণ্ট নহয়। নিশ্চয়কৈ বিভাগীয় কৰ্তৃপক্ষ আছে, গুৱাহাটী পৌৰ নিগম বিয়াগুম এটা বিভাগ আছে। তেওঁলোকে মই কৈছোঁৱে যিহেতুকে এইটো কোনো উপপথ নহয়, এইটো এটা মূল পথ, পাত্ৰকুৰি 6 মাইল সংযোগী মূল পথ। দৈনিকে সহস্ৰাধিক যান বাহন এই পথেৰে অহা যোৱা কৰে। কিন্তু তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষৰ কিয় এই মুহূৰ্তলৈকে চকু পৰা নাই? আৰু মই যদি সম্ভৱ হয় দেখুৱাম বাহনসমূহ কেনেদৰে যিহেতুকে পথটো জৰাজীৰ্ণ হৈ আছে, আধা ৰাস্তাত বুৰ গৈছে, আধা তেওঁলোকে উঠি যাবলগীয়া অৱস্থা হৈছে। আৰু ইতিমধ্যে স্থানীয় লোকৰ যি ভাষ্য, সেই ভাষ্যত আমি গম পাইছোঁ যে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে। এটা মূল পথ, মূল ৰাজপথৰ এনেকুৱা দুৰ্দশা গুৱাহাটী মহানগৰীৰ মাজমজিয়াত কেইবাটাও চৰকাৰে অভিলাষী আঁচনি লৈছে গুৱাহাটী মহানগৰীখন সৰ্বাংগীন সুন্দৰ কৰাৰ কাৰণে, বানপানী ৰোধ কৰাৰ কাৰণে। কিন্তু পথটো দুৰ্দশা দেখি কিনে কি ক'ব আপুনি স্থানীয় লোক হিচাপে? বা বিশেষকৈ গুৱাহাটী মহানগৰ বুলি ক'লে পানীৰ বিষয়ে কৈ শেষ নহয় কেতিয়াও। যেতিয়া খাবলৈ পানী নাই আৰু ক'ৰবাত বানপানী, ধৰক কৃত্ৰিম বানপানীৰ আমাৰ দেখিবলৈ পাইছোঁ ঠায়ে ঠায়ে। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে মানে ধৰক বৰষুণ দিয়াৰ যে 8-9 দিন পাৰ হৈ গ'ল, কিন্তু তথাপিও ইয়াৰ পানীটো মানে যোৱা নাই। আপোনালোকে লক্ষ্য কৰিব GMCৰ কৰ্তৃপক্ষ বা তেওঁলোকে এই নালাসমূহ বন্ধ হৈ আছে। কিন্তু দুদিন আগতে নালাসমূহ চফা কৰা আমি দেখিবলৈ পাইছিলোঁ। আৰু এই ৰাস্তাটো ক'বলৈ আমি দুখ প্ৰকাশ পাইছোঁ যে এই মাধৱদেৱ নামেৰে তেওঁলোকে নামাকৰণ কৰিছে। VIP ৰোড মাধৱদেৱ নামেৰে নামাকৰণ কৰিছে। লগতে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়, নাৰেংগীৰ এখন গাম্ভীৰ্যপূৰ্ণ এখন মহাবিদ্যালয় তাত আছে, ক্ৰীড়া সন্থা এখন আছে। কিন্তু তাৰ উপৰিও মানে সচেতন নাগৰিক হিচাপে আমি এটাই বস্তু বিচাৰোঁ যে বিয়াগুম যি বিভাগ আছে, আৰু মই 52 নং সমষ্টিৰ যিজন বিধায়ক বা তেওঁৰ লগতে আৰু মানে ইয়াৰ যিটো পাৰিহত যি আছে গকুল গোস্বামী ডাঙৰীয়া, তেওঁ হয়তো কৰিছে, নকৰা বুলি আমি নকওঁ। কিন্তু ইয়াত বিজ্ঞানসন্মতভাৱেহে ইয়াতে কৰিব লাগিব। আপুনি উল্লেখ কৰিছে যে কেইদিনমান আগতে নলা চাফা কৰা কাম হৈছিল, তেওঁলোকে যি হিচাপে চাফা কৰিব লাগিছিল হয়তো সেই হিচাপে চাফা নকৰাৰ ফলত এনেদৰে আৰু পুনৰ হ'ব পাৰে। আৰু এনেকুৱা এটা পৰিলক্ষিত হৈছে যে গুৱাহাটীৰ বিশেষকৈ নালাসমূহ সৰু হৈ গৈছে। GMC কৰ্তৃপক্ষই মোৰ বোধেৰে এনেকুৱা এটা হয় যে মানে 3 মাহৰ মূৰে মূৰে এইটো চাফা কৰাটো কৰ্তব্য ৰাখিব লাগে তেওঁলোকে। আৰু যিসকল মানে পুংখানুপুংখভাৱে এটা বিজ্ঞানসন্মত হ'ব, আপোনালোকে দেখিলে গম পাব যে পেট্ৰল পাম্পৰ গাতে লাগি আছে, আৰু পেট্ৰল পাম্পৰ পৰা এই ড্ৰেইনটো অভাৰলোড হৈছে নে নাই হোৱা তাৰো আমি মানে উমান নাই পোৱা। সেইফালেও ড্ৰেইন আছে, কিন্তু পানীটো যোৱা নাই। কাৰণটো কি? তাৰ মানে বিজ্ঞানসন্মতভাৱে আৰু বিয়াগুম যি বিভাগ আছে সেই বিভাগসমূহে অকণমান চাব লাগে। আৰু যিহেতুকে এই মহাবিদ্যালয়খন ওচৰতে আছে, আৰু মহাবিদ্যালয়ৰ অফিচ কাছাৰী, মহাবিদ্যালয়ৰ যিবিলাক মানে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যোৱাত অসুবিধা হৈছে। গতিকে সকলোবোৰ সামৰি এটা আমি পৰিত্ৰাণ পাওঁ, ইয়াৰ পৰা যাতে পৰিত্ৰাণ পাওঁ, সেয়ে মানে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ যাতে এই ৰাস্তাটো পুনৰবাৰ নিৰ্মাণ কৰি লোকবিভাগ, বিধায়ক বা পাৰিষদ সকলোৱে মিলি বিজ্ঞানসন্মতভাৱে এই কাৰ্যসূচীটো যাতে মানে আগুৱাই লৈ যায় তাৰে আমি কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।